আজি আমি ক্লাছ 6-ৰ পল্লৱ ভাগ 1-ৰ পাঠ নম্বৰ 9 চেলো তেজপুৰ চেলে পাঠটিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। প্ৰথমতে তোমালোকক দিয়া আছে तुम लोग अपने द्वारा किए गए किसी भ्रमण के बारे में कक्षा में सुनाओ। তোমালোকৰ দ্বাৰা কৰা যিকোনো ভ্ৰমণ এটাৰ বিষয়ে তোমালোকৰ শ্ৰেণীকোঠাত শুনোৱা। 2 নম্বৰটোত দিয়া আছে যদি তোমালোকে কোনোবাই তেনেকৈ ভ্ৰমণ কৰিছা তেনেহ'লে তোমালোকৰ শ্ৰেণীকোঠাত শুনাই দিবা। তাৰপিছত 2 নম্বৰত আছে তোমালোকৰ क्या तुम कभी शैक्षिक भ्रमण पर गए हो? যে তোমালোকে কেতিয়াবা শৈক্ষিক ভ্ৰমণত গৈছা নেকি? ইয়াতে দুখন চাৰ্ট দিয়া আছে তোমালোকৰ ক আৰু খ। যদি গয়ে হতো যদি তোমালোক গৈছা তেনেহ'লে ক নম্বৰ চাৰ্টখনৰ প্ৰশ্ন উত্তৰখিনি কৰিব দিছে আৰু খ নম্বৰ দিয়া আছে যদি নেহি গয়ে হেতো যদি তোমালোক যোৱা নাই তেনেহ'লে খ নম্বৰ চাৰ্টখনৰ প্ৰশ্ন উত্তৰখিনি কৰিব দিছে। ক নম্বৰখনত যদি গয়ে হতো প্ৰথমতে দিয়া আছে যদি তোমালোক গৈছা তেতিয়াহ'লে ক'বলৈ দিছে যে কি কহা গয়ে থে কলৈকে গৈছিলা, কিনকে সাথ গয়ে থে কাৰ লগত গৈছিলা, কিতনে লোক গয়ে থে কিমানজন লোক গৈছিলে, তুম আপনে সাথ क्या क्या ले गए थे তুমি তোমাৰ লগত কি লৈ গৈছিলা, वहाँ तुम्हारे सबसे अधिक पसंद का स्थल क्या था তাতে তোমাৰ সকলোতকৈ বেছি পচন্দৰ ঠাই কোনখিনি আছিলে বা কোনখন আছিলে। মানচিত্ৰ কি মদদ से यात्रा मार्ग को चिन्हित करो মানচিত্ৰ চাই তোমাৰ মানচিত্ৰৰ সহায়ত তুমি তোমাৰ যাত্ৰাৰ ঠাইখিনি চিহ্নিত কৰা। যদি নেহি গয়ে হতো যদি তুমি যোৱা নাছিলা তেনেহ'লে খ নম্বৰ চাৰ্টখনত দিয়া আছে কেহি জানে কি যোজনা বনাও ক'ৰবাত যোৱাৰ কাৰণে তুমি যোজনা বনোৱা। কিনকে সাথ যাওগে কাৰ লগত যাবা, কহা সে কিছ স্থান তক যাওগে ক'ৰ পৰা কোনখন ঠাইলৈকে যাবা। যাত্ৰা কে দৌৰান কিছ স্থল কে দৰ্শন কৰোগে যাত্ৰাৰ সময়ত তুমি কোনখন ঠাই দৰ্শন কৰিবা। बीच में कहीं रुकोगे क्या যে মাজতে তুমি ক'ৰবাত ৰখিবা নেকি। यात्रा में अपने साथ क्या क्या ले जाओगे যাত্ৰাৰ সময়ত তুমি তোমাৰ লগত কি লৈ যাবা। মানচিত্ৰ কি মদদ से यात्रा मार्ग को चिन्हित करो মানচিত্ৰৰ সহায়ত তুমি তোমাৰ যাত্ৰা কৰা ঠাইখন চিহ্নিত কৰা। 3 নম্বৰ দিয়া আছে নিম্নলিখিত প্ৰশ্নকে উত্তৰ লিখো তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ লিখা। ক নম্বৰত আছে তোমালোকৰ পাঠ মে কি স্থান কে ভ্ৰমণ কে বাৰে মে উল্লেখ হে পাঠটোত কোনখন ঠাইৰ ভ্ৰমণৰ কথা উল্লেখ আছে। উত্তৰ হ'ব পাঠ মে ঐতিহাসিক স্থল তেজপুৰ কে ভ্ৰমণ কে বাৰে মে উল্লেখ হে পাঠত ঐতিহাসিক স্থল তেজপুৰৰ ভ্ৰমণৰ কথা উল্লেখ আছে। খ নম্বৰত আছে কাজিৰঙা কিছ লিয়ে মশ্বহুৰ হে কাজিৰঙা কিহৰ বাবে বিখ্যাত হয়। উত্তৰত আছে কাজিৰঙা এক সিং वाले गेर के लिए मशहूर है কাজিৰঙা এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত হয়। গ নম্বৰত আছে কাজিৰঙা के अलावा असम के अन्य 2 राष्ट्रीय उद्यानों के नाम लिखो वे किस किस जिले में है কাজিৰঙাৰ উপৰিও অসমৰ আন 2খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা। वे किस किस जिले में है আৰু সেই উদ্যানকেইখন ৰাষ্ট্ৰীয় উদ্যানকেইখন কোন জিলাত অৱস্থিত বা কোন জিলাত আছে। পাঠ মে আয়ে উত্তৰ হ'ব 1 নম্বৰতে নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলে মে স্থিত হে। 2 নম্বৰত হ'ব দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় और তিনচুকীয়া जिलों में स्थित है। पाठ में आए वन्य जीवों के नामों के अलावा किन्हीं अन्य 5 वन्य जीवों के नाम लिखो। पाठ उत्तर होब पाठ में आए वन्य जीवों के नामों के अलावा और अन्य 5 वन्य जीवों के नाम हैं चीता, भेड़िया, सिंह, लोमड़ी और अजगर। আৰু পাঠত থকা বন্য জীৱসমূহৰ উপৰিও আন 5 বিধ বন্যজীৱৰ নাম হ'ব চিতা, ভেড়িয়া, সিংহ, লোমৰি আৰু অজগৰ। 19 নম্বৰত আছে বান কি পুত্ৰী কৌন থি উস্কি সখী কৌন থি বানৰ
জীয়ৰী কোন আছিলে আৰু তেওঁৰ সখী কোন আছিলে? উত্তৰ হ'ব বানকী পুত্ৰী উষাথি। বানৰ পুত্ৰী আছিলে বা জীয়ৰী আছিলে উষা। উস্কি সখী চিত্ৰলেখাথি আৰু তেওঁৰ সখী আছিলে চিত্ৰলেখা। 6 নম্বৰত আছে অগ্নিগড় কা নিৰ্মাণ কিসনে কৰৱায়া থা? অগ্নিগড় নিৰ্মাণ কোনে কৰিছিলে? উত্তৰ হ'ব অগ্নিগড় কা নিৰ্মাণ ৰাজা বাণ নে কৰৱায়া থা। অগ্নিগড়ৰ নিৰ্মাণ ৰাজা বাণে কৰোৱাইছিলে। 4 নম্বৰত আছে তোমালোকৰ पालतू और जंगली होने के आधार पर वित्तों में दिए गए पशुओं के नाम सूची में भरो। पालतू माने হৈছে পোহনীয়া আৰু জংগলী মানে হৈছে বনৰীয়া। এই পোহনীয়া আৰু বনৰীয়াৰ আধাৰত বৃত্তত তোমালোকক কিছুমান পশুৰ নাম দিয়া আছে আৰু সেইবিলাক তোমালোকৰ কাষত দিয়া চাৰ্টখনত পালতু আৰু জংগলী বাছি উলিয়াই লিখিব দিছে। পালতুত হ'ব তোমালোকৰ প্ৰথমতে কুত্তা, বকৰি, বিল্লি, ঘোঁৰা, গাই, বেল। জংগলীত হ'ব বনবিলাপ, হাতী, চিয়াৰ, হিৰণ, शेर। 5 নম্বৰত আছে নিচে লিখে সংযুক্ত বৰ্ণ কা বিচ্ছেদ কৰো। তলত দিয়া সংযুক্ত বৰ্ণবিলাক বিচ্ছেদ কৰা। প্ৰথমতে আছে কি আছে তোমালোকৰ দ্য, দ যোগ য়, এইটো দি থোৱা আছে তোমালোকক। তাৰপিছৰটো হ'ব চ যোগ চ, তাৰপিছৰটো হ'ব ন যোগ ধ, তাৰপিছৰটো তোমালোকক দি থোৱা আছে স যোগ ত, তাৰপিছৰটো হ'ব তোমালোকৰ ক যোগ য়, তাৰপিছৰটো হ'ব ল যোগ ল, তাৰপিছৰটো হ'ব তোমালোকৰ ত যোগ ত, তাৰপিছৰটো হ'ব ন যোগ য়, তাৰপিছৰটো হ'ব হ যোগ ন। 6 নম্বৰ দিয়া আছে आओ समूह में बैठकर বাক্য बनाने का খেল খেলে। আহা সমূহ বহি আমি সকলোৱে বহি কি কৰোঁ? বাক্য বনোৱাৰ খেল খেলোঁ। প্ৰথমতে তোমালোকক দি থোৱা আছে এটা বিদ্যালয়। हमारा विद्यालय बहुत सुंदर है। আমাৰ বিদ্যালয়খন বহুত সুন্দৰ হয়। विद्यालय में हम पढ़ते हैं। বিদ্যালয়ত আমি পঢ়ো। हम विद्यालय में खेलते भी हैं। আমি বিদ্যালয়ত খেলোঁ। इस प्रकार निम्नलिखित शब्द से বাক্য বনাও। আৰু ঠিক তেনেদৰে তোমালোকক তলত দিয়া শব্দকেইটাৰে বাক্য বনাব দিছে। প্ৰথমতে দিছে প্ৰসিদ্ধৰ হ'ব তোমালোকৰ বাক্য यह मंदिर बहुत प्रसिद्ध है। এই মন্দিৰটো বহুত প্ৰসিদ্ধ হয়। তাৰ द्वार मम्मी ने द्वार खोला। তাৰপিছত আছে তোমালোকৰ ভ্ৰমণ प्रातःकाल का भ्रमण स्वास्थ्य के लिए बहुत लाभकारी होता है। प्रातःकाলৰ বা ৰাতিপুৱাৰ ভ্ৰমণ আমাৰ স্বাস্থ্যৰ কাৰণে বহুত লাভकारी হয়। ক্ষেত্ৰ वो क्षेत्र का नाम रोशन करना चाहता है। তাৰপিছত আছে তোমালোকৰ आनंद उसका जीवन आनंद में बीत रहा है। তাৰপিছত আছে তোমালোকৰ ज्ञान के बिना जीवन अधूरा है। তাৰপিছত আছে তোমালোকৰ गर्मी की छुट्टी मेरे लिए साल का सबसे सुखद समय होता है। তাৰপিছত 7 নম্বৰত আছে তোমালোকৰ आओ रेखा खींचकर मिलाइए। তলত দিয়া এই যিবিলাক গোল চিন আছে সেই সংখ্যাবিলাক ৰেখাৰে মিলাব দিছে। প্ৰথমতে আছে 12টো তোমালোকক দি থোৱা আছে। তাৰপিছৰটো হ'ব 15, তাৰপিছৰটো 36, তাৰপিছত আছে 26, তাৰপিছত আছে 33, তাৰপিছত আছে 40, তাৰপিছত আছে 20। এইকেইটা তোমালোকক তলত ধুনীয়াকৈ ৰেখাৰে মিলাই দিয়া হৈছে। 8 নম্বৰ দিয়া আছে তোমালোকৰ आओ খালী জগহকো অংক সে ভৰো। আহা খালী ঠাইবিলাক অংকৰে ভৰোৱা। প্ৰথমতে দিয়া আছে তোমালোকক 11, তাৰপিছত হ'ব 12, 13, 14, 15, 16, 16টো দিয়া আছে 17, 18, 19, 20, 21, 22, 23, 24, 25, 26, 27, 28, 29, 30, 31, 32, 33, 34, 35, 36, 37, 38, 39, 40, 41,
42, 43, 44, 45, 46, 47, 48, 49, 50, 51, 52, 53, 54, 55। এই চাৰ্টখন তোমালোকে ধুনীয়াকৈ খালী ঠাইবিলাক পূৰণ কৰি ল'বা। 9 নম্বৰ দিয়া আছে তোমালোকৰ এখন চাৰ্ট দিয়া আছে তোমালোকৰ সংখ্যাৰ आओ সংখ্যাও কা জ্ঞান প্ৰাপ্ত কৰে, আহা সংখ্যাৰ জ্ঞান প্ৰাপ্ত কৰোঁ বা লাভ কৰোঁ। ইয়াতে ধুনীয়াকৈ চাৰ্টখন দিয়া আছে, তোমালোকে পঢ়ি মনত ৰাখিবা। 10 নম্বৰ দিয়া আছে তোমালোকক ৰেখা খিচকাৰ মিলাও, ৰেখা টানি মিলাব দিছে। ভাগ ক ভাগ খ। ক নম্বৰত আছে তোমালোকৰ মহাভৈৰৱ মন্দিৰ, এইটো হ'ব তোমালোকৰ খটো তেজপুৰ। তাৰপিছত আছে তোমালোকৰ খ নম্বৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ক্ষেত্ৰীয় মানসিক স্বাস্থ্য হাস্পতাল, এইটো হ'ব তোমালোকৰ ঙ নম্বৰটো মানসিক হাস্পতাল। তাৰপিছত গ নম্বৰত আছে চিত্ৰলেখা, চিত্ৰলেখাটো হ'ব তোমালোকৰ খ নম্বৰত আছে চিত্ৰকাৰ। তাৰপিছত আছে খ নম্বৰত উষা, উষাটো হ'ব গটো ৰাজকুমাৰী। তাৰপিছত আছে কাজিৰঙা, কাজিৰঙাটো হ'ব তোমালোকৰ কটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। 11 নম্বৰত আছে তোমালোকৰ পৰিয়োজনা। ক নম্বৰত আছে বন্য জীৱ পালতু জীৱ और पक्षियों के चित्रों का संग्रह कर एल्बाम बनाओ। বন্য জীৱ বনৰীয়া জীৱ পোহনীয়া জীৱ আৰু পক্ষীৰ চিত্ৰ সংগ্ৰহ কৰি এলবাম বনাব দিছে। খ নম্বৰ দিয়া আছে দূৰদৰ্শন দ্বাৰা প্ৰচাৰিত কিছু ভ্ৰমণ বৃত্তান্তকো সংক্ষেপ में प्रस्तुत करो। দূৰদৰ্শনৰ দ্বাৰা প্ৰচাৰ কৰা যে কোনো এটা ভ্ৰমণ বৃত্তান্ত সংক্ষেপতে প্ৰস্তুত কৰিব দিছে। 12 নম্বৰত আছে आओ पाठ में आए कुछ शब्दों के अर्थ जाने। আহা পাঠত থকা কিছুমান শব্দৰ আমি অৰ্থ জানো। তলত কিছুমান শব্দৰ পাঠটোৰ কিছুমান শব্দৰ অৰ্থ দিয়া আছে, তোমালোকে ভালদৰে চাই ল'বা।